हेलो फ्रेंड्स नमस्कार सकलोके आपनालोक सकलोके पुनः এটা মোৰ নতুন ভিডিওলৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু সদায় ভালে কুশলে থাকক তাই কামনা কৰিছো আজি আমি ইউটিউব ভিডিওত কথা পাতিম এসএসসি জিটিত আমাৰ কোনটো বিভাগত কিমান কাট অফ যায় বা বেছি কাট অফ যায় বা কম কাট অফ যায় আপোনালোকে গম পাইছে যে আমাৰ এসএসএফ থাকে সিআইএসএফ থাকে সিআরপিএফ থাকে এসএসবি থাকে এআর থাকে আসাম ৰাইফলছ থাকে বিএসএফ থাকে গতিকে আমাৰ আসামৰ কাৰণে অসমৰ ল'ৰা ছোৱালীৰ কাৰণে কোনটো বিভাগত বেছি কাট অফ যাব পাৰে বা কোনটো বিভাগত কম কাট অফ যাব পাৰে তাৰ ওপৰত আমি আলোচনা কৰিম আৰু যদি আপুনি ফাৰ্স্ট টাইম আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়াই মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও দিম আপোনালোকে অতি সোনকালে চাব পাৰিব তো আপোনালোকে গম পাইছে যে ইয়াতে কাট অফ বেছি যোৱাৰ দুটা কাৰণ থাকে ইয়াতে দুটা ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে হয়নে এটা ফোর্স বিভাগ আৰু আপোনালোকৰ ষ্টেট আৰু ইউটি হয়নে গতিকে ফোর্স অনুসৰি আপোনালোকৰ কাট অফ কোন বিভাগত বেছি যায় তাৰ ওপৰত আমি এতিয়া আলোচনা কৰিম তো প্ৰথমতে আপোনালোকে গম পাইছে এসএসএফ সিআইএসএফ সিআরপিএফ এসএসবি আসাম ৰাইফলছ আৰু বিএসএফ ইয়াৰ ভিতৰত আপোনালোকৰ এসএসএফৰ বেছিকে কাট অফ যায় হয়নে আৰু এসএসএফ আপোনালোকৰ এনসিপি অৰ্থাৎ এসএসএফ এনসিপি হেবোৰ মানে যেহেতু আমাৰ খুব বেছি 200-300 মান পোষ্ট ওলাই যেকিটা আমাৰ ভিভিআইপি লেভেলৰ যি সকল ব্যক্তি তেওঁলোকক প্ৰটেক্ট কৰে হয়নে গতিকে ইয়াৰ পিছতে আমাৰ সিআইএসএফ আসাম ৰাইফলছ এসএসবি সিআরপিএফ আৰু বিএসএফ তো হাইষ্ট আটাইতকৈ আমাৰ অসম বুলিয়ে নহয় আৰু সবৰে কাৰণে কাট অফটো কমকে যায় যেহেতু আমাৰ ভ্যাকেন্সিটো বেছি থাকে হয়নে মানে কম্পিটিশনো আছে তথাপিতো যিমান ভ্যাকেন্সি থাকে তাৰ লগতে কম্পেয়াৰ কৰিলে মানে আপোনালোকৰ বেলেগৰ তুলনাত মানে ভ্যাকেন্সিটো বেছিকে উলিয়াই দিয়ে বিএসএফত হয়নে কাট অফটো সেইকাৰণে কমে যেহেতু আপোনালোকে গম পাইছে যে কিছুমান বিভাগত আপোনালোকে গম পাইছে যে পোস্টিং লোকেশন থাকে দিল্লী মুম্বাই এয়াৰপোৰ্ট পোস্টিং হয়নে ফোর্সসমূহ আপোনালোকে গম পাইছে সিআইএসএফ এসএসএফ এনসিপি হয়নে গতিকে আপোনালোকে এইটো যদি আমাৰ কোনটো ষ্টেটত বেছিকে যায় বুলি ক'লে আপোনালোকৰ ইউপি বিহাৰ হাৰিয়ানা হয়নে আৰু আপোনালোকৰ ৰাজস্থান আছে সেইকেইখন ষ্টেটত বেছিকে কাট অফ যায় আমাৰ এতিয়া আসামৰ ক্যান্ডিডেট সকলে বহুতে আপোনালোকৰ কমেন্ট কৰিছিল দাদা মই 90 ওপৰত পাইছো কিছুমানে 92 পাইছে হয়নে হাইষ্ট স্কোৰ যোৱাকালি ভিডিওটোত এটা কমেন্ট কৰিছিল হসানে মিছা নাজানো যদি হসা আপুনি যদি চাই আছে আৰু এবাৰ কমেন্ট কৰি দিব 100 মাৰ্ক স্কোৰ কৰিছো বুলি কৈছিল এসএসবি পাম নে নাই বুলি কৈছিল গতিকে 100% চান্স আছে এসএসবি গতিকে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে এসএসবি সিআইএসএফ হয়নে হেবোৰতে আৰু আসাম ৰাইফলছ আইটিবিপি তো অলপ কাট অফ তো যায় গতিকে মানে মুঠতে আপোনালোকৰ অল ষ্টেট বুলিবলে আপোনালোকৰ বিএসএফতে কমকে কাট অফ যোৱা দেখা যায় প্ৰতিটো ৰিক্ৰুটমেন্টতে আপোনালোকৰ কাট অফটো কমকে যোৱা দেখা যায় বিএসএফত হয়নে গতিকে আপোনালোকৰ কাৰণে চিন্তাৰ কোনো কথা নাই যদি আপোনালোকৰ এভাৰেজ হিচাপে 50 বা 60 ওপৰত মাৰ্কস আছে আপোনালোকে ভালদৰে ফিজিক্যাল তৈয়াৰী কৰক আপোনালোকৰ সিলেকশন নিশ্চিত হ'ব যেহেতু নৰ্মেলাইজেশন আছে হয়নে আৰু ইয়াতে পোষ্ট ইনক্ৰিজ হোৱা কথা আছে গতিকে আপোনালোকৰ কোনে কি ফাৰ্স্ট প্ৰিফাৰেন্স দিছে হেতু কমেন্ট কৰি জনাব আৰু আপোনালোকৰ সিলেকশনটো নিশ্চিত হ'ব বুলি কামনা কৰিছো ভালদৰে প্ৰেক্টিছ কৰি থাকক যেহেতু নৰ্মেলাইজেশন আছে মই কলোৱে আৰু পোষ্ট যদি ইনক্ৰিজ হৈ যায় আপোনালোকৰ কাট অফটো কমিব খুব বেছি আপোনালোকৰ এসসি এসটি সকলৰ কাৰণে ফাইনেল সিলেকশনলৈকে 60-65 ৰ ওপৰত যোৱা দেখা যাব বাকি আপোনালোকৰ ওবিসি ইউআৰ হয়নে তেওঁলোকৰ কাৰণে 70 প্লাস যোৱা দেখা যাব মই কিন্তু একেবাৰে এটা এনালাইসিস কৰি ভিডিওটো বনাইছো যেহেতু বহুতো মাৰ্ক 80-90 ওপৰতো পোৱা ক্যান্ডিডেট আছে হয়নে গতিকে কিছুমানে 40-35 পাইছে বুলি যে একেবাৰে 45 বা 50 আহিব তেনেকুৱা কথা নহয় বাৰু তথাপিতো এভাৰেজ হিচাপে 65-70 মানত আপোনালোকৰ অল ক্যাটেগৰিজৰ ভিতৰত মানে কাট অফটো দেখা যাব গতিকে 65-70 ওপৰত মানে ফাইনেল সিলেকশনলৈকে হোৱা চান্স আছে মানে কিয়নো আপোনালোকে এতিয়া ফিজিক্যাল হ'ব ফিজিক্যালৰ পিছত মেডিকেল হ'ব মেডিকেলৰ পিছত আপোনালোকৰ ফাইনেল সিলেকশন হ'ব হয়নে গতিকে হেতু কথা কলো আৰু আপোনালোকে গম পালে আমাৰ অসমৰ ক্যান্ডিডেট সকলৰ কাৰণে কোনটো বিভাগত বেছি কাট অফ যাব আপোনালোকৰ এসএসবি আছে সিআইএসএফ আছে আসাম ৰাইফলছ আছে আইটিবিপি আছে হয়নে গতিকে আপোনালোকে গম পায় যে কম কাট অফ যায় বিএসএফত গতিকে আপোনালোকৰ ড্ৰিম জবটো কমেন্ট কৰি জনাব কোনটো বেছি ভাল পায় কমেন্ট কৰি জনাব আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়া মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও আপোনালোক অতি সোনকালে চাব পাৰিব আৰু সকলোকে পুনৰবাৰ লগ পোৱাৰ আশা ৰাখিলে ধন্যবাদ জয় আই অসম